এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো এইবাৰ টেনচন ফ্ৰী কিয়নো অৰুণোদয়ক লৈ মহিলাসকলে আৰু কোনো টেনচন ল'ব নালাগে কোনো চিন্তা নকৰাকৈ আপুনি ঘৰতে বহি লাভ কৰিব অৰুণোদয়ৰ ধন ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে এতিয়া ব্যৱস্থাও গ্ৰহণ কৰা হৈছে মহিলাসকলে ক'ত কিদৰে আবেদন কৰিব লাগিব ক'ত কিদৰে প্ৰপত্ৰ জমা দিব লাগিব আৰু কিদৰে তেওঁলোকে ঘৰতে বহি সুবিধা লাভ কৰিব অৰুণোদয় সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আৰু যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছিলে তেওঁলোকৰ বাবেও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং অবশেষত চিন্তামুক্ত হল হাজাৰ হাজাৰ মহিলা এতিয়া আৰু অৰুণোদয়ক লৈ কোনো কাৰণত চিন্তা কৰিব নালাগে ৰাজ্যৰ মহিলাসকলে তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে এবাৰ আহি গল ভাল খবৰ অৰুণোদয় লাভ কৰিব সকলো মহিলাই অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলাও এতিয়া নাথাকিব ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয়ৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ঘৰতে বহি আপুনি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় ধন ডিসি অফিসলৈ আপুনি যাব নালাগে ইয়াৰ বাবে আপুনি মাত্ৰ পূৰণ কৰিব লাগিব অৰুণোদয় প্ৰপত্ৰখন গতিকে সংগ্ৰহ কৰক প্ৰথমতে আপুনি অৰুণোদয় প্ৰপত্ৰ আৰু প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব এছএলআৰএম লৈ গতিকে মনত ৰাখক প্ৰপত্ৰ পূৰণ কৰক আৰু জমা দিয়ক ডিসি অফিসলৈ নোযোৱাকৈ লাভ কৰিব আপুনি ধন ডিসি অফিসলৈ গৈ আপুনি কাকো খাতিৰ কৰি থাকিব নালাগে ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়েও লাভ কৰিব এতিয়া অৰুণোদয় আঁচনিৰ ধন 1250 টকাকৈ পুনে পুনে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ইয়াৰ বাবে কোনো আৰু ডিসি কাৰ্যালয়লৈ অহা যোৱা কৰি থাকিব নালাগে পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনি প্ৰতি মাহৰ 10 তাৰিখে মহিলাসকলৰ একাউণ্টত সোমাব এই ধন 1250 টকা প্ৰতিগৰাকী মহিলা এতিয়া পাই থাকিব আৰু এই টকা পোৱাৰ ক্ষেত্ৰত যিসমূহ বাধা আহিছিলে এতিয়াৰ পৰা আৰু বাধা নাই আৰু লগতে ৰন্ধন গেছ ক্ৰয় কৰিলে 250 টকা ৰাজ সাহায্য লাভ কৰিব অৱশেষত চিন্তামুক্ত হল ৰাজ্যৰ হাজাৰ হাজাৰ মহিলা ৰাজ্যৰ মহিলাসকলক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অভিলাষী আঁচনি অৰুণোদয় আঁচনি প্ৰদান কৰা হৈছে কিন্তু অৰুণোদয় আঁচনিক লৈ বহু মহিলাৰ বহু অভিযোগ আছে কোনো মহিলাই যদি অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ পূৰ্বতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছিল কিন্তু এইবাৰ তেওঁলোকৰ নাম কৰ্তন গৈছে অৰুণোদয় আঁচনিৰ পৰা কিন্তু নাম কিদৰে কৰ্তন হল তেওঁলোকে জানিব বিচাৰিছে গতিকে তেওঁলোক যোগ্য হিতাধিকাৰী হয় গতিকে তেওঁলোককো অৰুণোদয় ধন লাগিবই সমান্তৰালভাৱে বহু মহিলাই নতুনকৈ আবেদন কৰিছিল কিন্তু সেই মহিলাসকলে অৰুণোদয় আঁচনিৰ সুবিধা এতিয়া পোৱা নাই তেওঁলোক যোগ্য হিতাধিকাৰী হোৱাৰ পিছতো তেওঁলোকৰ নাম কিদৰে বঞ্চিত হল এই আঁচনিৰ পৰা তেওঁলোকে এতিয়া জানিব বিচাৰিছে আৰু সমান্তৰালভাৱে এই সমস্যাৰ সমাধান কৰিব বিচাৰিছে গতিকে এতিয়া আৰু চিন্তা নাই ৰাজ্যৰ মহিলাসকলে অৰুণোদয় পোৱাৰ ক্ষেত্ৰত যিসমূহ বাধা আহিছিলে এতিয়া সকলো বাধা দূৰ কৰি মাত্ৰ এটা পথ নিৰ্ধাৰণ কৰা হৈছে আৰু সেই পথ হৈছে মাত্ৰ ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰিব লাগিব আৰু শুদ্ধকৈ ফিল আপ কৰা ফৰ্মখন লগে লগে জমা দিব লাগিব এছএলআৰএমত গতিকে সময় নষ্ট নকৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হ'ব পাৰিছে 1250 টকাকৈ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে জমা হৈছে গতিকে আপুনি যদি এই ধন নাই পোৱা বা প্ৰতি মাহে আপুনি পূৰ্বতে পাই আহিছিল কিন্তু হঠাৎ আপোনাৰ নাম কৰ্তন হল এতিয়া আপুনি কোনো কাৰণত চিন্তা কৰিব নালাগে সম্পূৰ্ণৰূপে চিন্তামুক্ত কৰি ৰাজ্য চৰকাৰে এবাৰ এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে ডিসি কাৰ্যালয়লৈ যাব নালাগে আমাৰ গ্ৰামাঞ্চলৰ বা চুবুৰীয়া যিসমূহ অঞ্চল আছে চুক আছে সেই চুবুৰীসমূহৰ পৰা বহু মহিলাই চহৰলৈ গৈ জিলা আয়ুক্তক লগ কৰি কোনো ধৰণৰ কথা বতৰা ক'ব নাজানিব বা অৰুণোদয়ৰ সন্দৰ্ভত তেওঁলোকৰ সমস্যা কি আছে সেই কথাও হয়তো নাজানিব পাৰে বা ডিসি কাৰ্যালয়ত যধেমধে হয়তো আপুনি জিলা আয়ুক্তক লগ কৰিবও নোৱাৰিব পাৰে গতিকে তেনে অৱস্থাত এই সমস্যাও আপোনাৰ এতিয়া সমাধান কিয়নো আপুনি মাত্ৰ প্ৰপত্ৰখন ফিল আপ কৰক যদি আপুনি নোৱাৰে আপোনাৰ ল'ৰা ছোৱালীৰ সৈতে কৰক বা আপোনাৰ ল'ৰা ছোৱালী যদি নোৱাৰে অন্য কোনো জনা ল'ৰা ছোৱালীৰ জৰিয়তে আপুনি ওচৰৰ কোনো কাৰোবাৰ সৈতে আপুনি প্ৰথমতে ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰক ফৰ্মখন যদি
এতিয়া শুদ্ধকৈ ফিল আপ কৰিবলৈ ল'ব আপুনি মনত ৰাখিব হাতত আপুনি লগত লৈ ল'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক এইকেইটা প্ৰয়োজনীয় নথি আপুনি লগত লৈ ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰক ফোন নম্বৰ লগত লৈ লওক যাতে সকলো ধৰণৰ তথ্য নটিফিকেশন লগে লগে যাতে আপোনাৰ মোবাইলত সোমায় তাৰ বাবে আপুনি ফোন নম্বৰটো কিন্তু সক্ৰিয় এটা ফোন নম্বৰ ল'ব লাগিব গতিকে মনত ৰাখক এতিয়াৰ পৰা আপোনাৰ কোনো বাধাই নাই আপুনি ডিসি কাৰ্যালয়লৈ যাও অৰুণোদয় টকা পাবলৈ আমি কথা পাতো এনে ধৰণৰ কাৰণত আৰু কাকো খাতিৰ বাতিৰ কৰি থাকিব নালাগে পূৰ্বতে অৰুণোদয় আঁচনিৰ বাবে আপুনি পোৱা নাই বাবে বা আপোনাৰ নাম কৰ্তন হোৱাৰ বাবে কাৰোবাক যদি চাহৰ খৰচ ভাতৰ খৰচ দি সুতপুজ কৰিছিল তেওঁলোকৰ বাবেও এতিয়া আমি ডাঙৰ খবৰ লৈ আহিছো এতিয়া আৰু চাহৰ খৰচ ভাতৰ খৰচৰ দিন উকলিল আপুনিও নিদিব আৰু কোনোবাই যদি অৰুণোদয়ৰ কাৰণে ভাতৰ খৰচ চাহৰ খৰচ লৈছিল এতিয়া ল'ব নোৱাৰিব কাৰণ পুনে পুনে এতিয়া মহিলা গৰাকীৰ পৰাই ফৰ্ম ল'ব ASRLMত গতিকে আপুনি সাজু হওক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰিছে অৱশেষত চিন্তামুক্ত হল হাজাৰ হাজাৰ মহিলা তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলা এতিয়া ASLRMৰ জৰিয়তে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা কিদৰে আবেদন কৰিব আমি পুনৰ জনাইছো প্ৰথমতে আপুনি অৰুণোদয় আঁচনিৰ ফৰ্মখন লওক ফৰ্মখন লৈ আপুনি ফৰ্মখনত প্ৰতিটো ঘৰ প্ৰতিটো বাকচ আপুনি শুদ্ধকৈ ফিল আপ কৰিব আৰু ফৰ্মখন ফিল আপ কৰিবলৈ লওঁতে আপোনাৰ হাতত ৰেচন কাৰ্ডখন ল'ব আধাৰ কাৰ্ডখন ল'ব বেংক একাউণ্টটো ল'ব আৰু সক্ৰিয় এটা ফোন নম্বৰ ল'ব কিন্তু মনত ৰাখিব সেই সক্ৰিয় ফোন নম্বৰটো বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব ৰেচন কাৰ্ডৰ সৈতে আধাৰ লিংক হৈ থাকিব লাগিব এনেধৰণে সকলো নথিপত্ৰ লৈ গৈ আপুনি অৰুণোদয় আঁচনিৰ বাবে নিজেই ফৰ্মখন ফিল আপ কৰক ফৰ্মখন ফিল আপ কৰি আপুনি কলৈকো যাব নালাগে মাত্ৰ ASLRMলৈ যাওক আৰু ফৰ্মখন জমা দিয়ক ফৰ্মখন জমা দি আপুনি নিশ্চিন্ত মনে ঘৰত বহি থাকক ফৰ্ম জমা দিয়াৰ পৰৱৰ্তী মাহৰ পৰাই আপুনি লাভ কৰিব 1250 টকা আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব তেওঁলোকে ৰন্ধন গেছৰ নামতো লাভ কৰিব ৰাজসাহায্য লাভ কৰিব সকলো সুবিধা গতিকে সাজু হওক ডিসি কাৰ্যালয়লৈ এতিয়া আৰু তাতবাতি কৰি থকাৰ দিন নাই আনক চাহৰ খৰচ ভাতৰ খৰচ দিয়াৰো দিন উকলিল মুঠতে সকলো মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা গতিকে পুনৰবাৰ জনাইছো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকৰ নাম কৰ্তন হোৱা বুলি অভিযোগ কৰি আছিল তেওঁলোকলৈ এয়া ভাল খবৰ আহিছে কাৰো নাম কৰ্তন নহয় যিসকলৰ নাম কৰ্তন হৈছে তেওঁলোকে পুনৰ আবেদন কৰক প্ৰথমতে ফৰ্মখন ফিল আপ কৰক আৰু ক'তো যাব নালাগে ASLRMলৈ যাওক আৰু ফৰ্মখন জমা দিয়ক আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালে আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLMত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই
আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰ মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰ মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে মই আজিয়ে